ইতিমধ্যে যিসকলক আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট দিলোঁ কিন্তু এপইণ্টমেণ্ট দিয়াৰ পাছতো কোনোবাই জইন নকৰিবও পাৰে এতেকে আমি জইনিং ৰিপৰ্টলৈকে আমি অলপ অপেক্ষা কৰিব লগা হ'ল যোৱাকালি আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ সম্পূৰ্ণ জইনিং ৰিপৰ্ট আমি লাভ কৰিলোঁ লাভ কৰাৰ পাছত এতিয়া আমি বাকীসকলৰ ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আৰু প্ৰায় 40,000ৰ অধিক আবেদনকাৰী আছে গতিকে এইখিনি ভেৰিফিকেশ্যন গোটেইখিনি আমি নকৰোঁ ইয়াৰ যি মেৰিট লিষ্ট কম্পিউটাৰাইজড ৰিজাল্ট শ্বীট আমাৰ লগত আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগত আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা আপোনালোকে নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে তেখেতে স্পষ্টভাৱে কৈছে যে GT-PGTৰ শিক্ষকৰ জইনিং ৰিপৰ্টলৈকে শিক্ষা বিভাগে বাট চাইছে আৰু ইতিমধ্যে সেইখিনি লাভ কৰিছে আৰু ইয়াৰ পিছতে 4,500 LP-UPৰ শিক্ষক নিযুক্তিৰ সম্পৰ্কত তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেখেতে কৈছে যে কম্পিউটাৰে যি মেৰিট লিষ্ট ওলাব সেইমতে ভেৰিফিকেশ্যনখিনি হ'ব অৰ্থাৎ সকলো প্ৰাৰ্থীৰে যে ভেৰিফিকেশ্যন নহয় সেই কথাটো তেওঁ বক্তব্যৰ পৰা ইংগিত পোৱা গ'ল আৰু লগতে বিহুৰ বন্ধ খোলাৰ পিছৰ পৰা ভেৰিফিকেশ্যনসমূহ হ'ব আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰতে 4,500 LP-UPৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি তেখেতে অৱগত কৰিছে গতিকে যিসমূহ প্ৰাৰ্থী এই সম্পৰ্কত তেওঁলোকৰ বিভিন্ন মনত উদ্বেগ আছিল তেওঁলোকৰ সেই সকলোখিনি প্ৰশ্নৰ উত্তৰ নিশ্চয় শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্টভাৱে তেওঁ জনালে আৰু GT-PGTৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে নিশ্চয় LP-UPৰ ক্ষেত্ৰত বিশেষতঃ প্ৰাৰ্থীসকল যথেষ্ট চিন্তান্বিত হৈ আছিলে তেওঁলোকৰ নিযুক্তি ইলেকশ্যনৰ অধিসূচনা জাৰি হোৱাৰ আগতে হ'বনে নহ'ব তাক লৈ গতিকে এতিয়া সেইবিলাক চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো শিক্ষামন্ত্ৰী মহোদয়ে সকলো কথা খোলাখুলিকৈ স্পষ্টভাৱে তেওঁ সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগত আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা আছে সেইমতে আমি বিহুৰ পাছৰ পৰাই মাঘ বিহুৰ বন্ধৰ খোলাৰ লগে লগে আমি ফিজিকেল ভেৰিফিকেশ্যন আৰম্ভ কৰিম আৰু খুব সোনকালে আমি তাক সমাপ্ত কৰি আমি ফেব্ৰুৱাৰী মাহতে আমি যাতে নিযুক্তি দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা